ইতিহাসে পৰিসংখ্যাই বিগত বিভিন্ন এক্সিট পোলৰ তেওঁলোকৰ যিবোৰ ফলাফল তেওঁলোকে লৈ আহিছিল সেইবোৰে বহুবাৰ ভুল প্ৰমাণিত কৰিছে আৰু বিশেষকৈ শেহতীয়া 10টা বিধানসভা আৰু লোকসভাৰ এক্সিট পোলৰ ফলাফলৰ তেওঁলোকৰ বিফলতাৰ হাৰটো 57%, তাৰমানে অলমষ্ট 60%। এক্সিট পোলৰ মূল উদ্দেশ্যটোৱে থাকে ৰাজনৈতিক এজেণ্ডা ফিট হৈ থাকে তেওঁলোকৰ ৰাজনৈতিক কিছুমান তেওঁলোকৰ দলক তেওঁলোকে নিজে ইয়াৰ যোগেদি প্ৰভাৱিত কৰিব খোজে, মানে এই ফলাফলৰ যোগেদি তেওঁলোকৰ কেইবাটাও এজেণ্ডা ৰাজনৈতিক এজেণ্ডা ফুলফিল কৰিব খোজে, কাৰণ অগত দিনে তেওঁলোকৰ লগত সম্পৰ্ক ব্যৱসায়িক মানে টকা পইচাৰ সম্পৰ্ক, দ্বিতীয়তে সৃষ্টি কৰি বাণিজ্যিক TRP ৰিলেটেড যিবোৰ কথা বতৰা এনেকুৱা ধৰণৰ গোটেই কথা বতৰাবোৰৰ লগত জড়িত হৈ আছে। গতিকে এই এক্সিট পোলে এইবাৰ মই ভাবোঁ যে অসমৰ জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এতিয়া দ্বিতীয় কথাটো হ'ল যে বিপথে পৰিচালিত কৰিব খুজিছে, কাৰণ ইতিমধ্যে সাধাৰণ সম্পাদকে ক'বৰ দৰে প্ৰথম আমাৰ যিসকল কাউণ্টিং এজেণ্ট আছে তেওঁলোকৰ মনোবলটো যাতে দুৰ্বল কৰে, তেওঁলোক যাতে বিভ্ৰান্ত হয় আৰম্ভণিতে, চাইক'লজিকেল ডিছএডভান্টেজটো তেওঁলোকে যেতিয়া সোমাই যাওঁতে যাতে তেওঁলোকৰ মাজত এই প্ৰভাৱটো পৰে, মনোবৈজ্ঞানিক দবাৱটো আৰম্ভণিতে যাতে থাকে। আৰু এইকেইটা দিন অহা যিকেইটা দিন আছে অহা 4 তাৰিখলৈকে এই দিনকেইটাত যাতে দলৰ কৰ্মকৰ্তা নেতা বিষয়ববীয়াসকলৰ মাজত যাতে এটা নেতিবাচক ব্যাপক যাতে এটা প্ৰভাৱ পৰে তাক লক্ষ্য কৰি এই কামটো কৰা হৈছে।